সুপ্ৰভাত জনালোঁ সকলোকে। আপোনালোকৰ ভাল চাগে, আমিও ভালে আছোঁ বাৰু। আজি কৃষ্ণ জন্মাষ্টমীৰ শুভেচ্ছা জনালোঁ সকলোকে। প্ৰভু ভগৱন্তে সকলোকে ভালে ৰাখক। ৰাতিপুৱাৰ পৰা কাম বন ঘৰ সেনেকৈ মোচা কোচা কৰি গোটেইখিনি চিজি কৰি চাকি গছি দি আহিলোঁ। আৰু আহিয়ে কৈছে বাবুহঁতে খুব ভোক লাগিছে মা, কিন্তু কিছুমান মুহূৰ্তত বনাব খুবেই এলাহ লাগে, কিন্তু ভোকো থাকে। কি কৰোঁ, আজি জন্মাষ্টমী আমি ৰাতিপুৱা ভাত নাখাওঁ বুলি ভাবিছোঁ। এবাৰ খাবই লাগিব, বাবুহঁতক দিব লাগিব। সেয়ে ভাবিলোঁ এয়া ফ্ৰিজটো খুলিলোঁ। খুলি মই এই ফ্ৰিজৰ পৰা এয়া বুটখিনি ওলালোঁ। এইখিনি নামত গৈ আছোঁ যে এনেকৈ অলপ অলপকৈ বহুতখিনি বুট হৈছে। কেতিয়াবা বটি খাওঁ, কেতিয়াবা বৰা ভাজি খাওঁ, কিন্তু আজি মানে কি ভাবিলোঁ এইখিনি ঘুগুনি বনাই দিওঁ। তাৰ লগত এটা আলু দিম আৰু এইখিনি মই হুইচেল দিব লাগিব 2-3টামান, তাৰপিছত বৰ ধুনীয়াকৈ ফুলনিম আৰু মই ৰুটি বনাম। গতিকে ৰুটি আৰু ঘুগুনি, বুটৰ ঘুগুনি কেনেকুৱা হয় আপোনালোকক দেখুৱাই আছোঁ। দালি মানে বুটখিনি আৰু বুটমুখখিনি 3-4টামান হুইচেল দিছোঁ। তাৰপিছতে এয়া ফুলনিবৰ কাৰণে যোগাৰ কৰি ল'লোঁ। এয়া পিঁয়াজ, তেজপাত সকলোৱে জানে কেনেকৈ দিব লাগে। নহৰু, আদা নিদিওঁ কাৰণ প্ৰসাদত আদা বহুত সৰু সৰুকৈ কটাই আছে, গতিকে নহৰুখিনি মই আজি বটি নিদিওঁ, তেলতে দিম। ইফালে কেৰাহী উঠাই দিলোঁ। তাৰপিছত তিনিটামান হুইচেল দিছোঁ। সিদ্ধ হৈছে দেখিলে আমি গম পাওঁ, আৰু যেতিয়া ফোৰণটো দি অকণ উতলিব দিম তেতিয়া ধুনীয়াকৈ সিদ্ধ হৈ যায়, মানে সিজি যাব আৰু মিলি যাব। আৰু এতিয়া তেল দিওঁ। সকলোৱে জানে ইয়াৰ পাঁচফোৰণটো লাগিবই। পাঁচফোৰণতে সোৱাদ আহে সকলোৰে বস্তুৰে। শুকান জলকীয়া, তেজপাত, নহৰু, পিঁয়াজ, তাৰপিছত এয়া কেইটামান পাঁচফোৰণ, বাবা বোলো হালধি তেলটো দিয়া, হালধি মই সৰু বাবাটোৱে আজি মোক সহায় কৰি আছে, স্কুল নাই। হালধিখিনি তেলতে দিব লাগে, তেতিয়া গোন্ধ নোলায়। আচল দালি হওক, ঘুগুনি হওক, আমি যিখিনি বস্তু বনাওঁ এয়া ফোৰণটো মেইন সোৱাদটো আনে। ফোৰণটোত যিখিনি বস্তু লাগে সেইখিনি যদি জোখত পৰে তেতিয়া এনেই সোৱাদ হয়। বৰ ধুনীয়াকৈ বৰ ধুনীয়া গোন্ধ এটা আহিছে। আপোনালোকে দালি ফোৰণ দিলেও নহৰু দিবচোন। আগতে মই ছোৱালীটোৱে নিদিছিলোঁ, কিন্তু মোৰ শাহুমাই শিকালে দালি দিলেও মানে শাহুমাই মানে কি কৰিছিলে নহৰু দিয়ে তেলত, আৰু বৰ ধুনীয়া গোন্ধ ওলায় আৰু সোৱাদো হয়। তেতিয়াৰ পৰা মা নাই এতিয়া বাৰু, কিন্তু মই সেইটো মানি অহাৰ দৰে হৈছে। মই দালি বনালেও ফোৰণ দিলে নহৰু দিওঁ, আৰু এনেই ঘুগুনি বনালেতো বটি দিওঁ, কিন্তু আজি মই আদা আছে যেতিয়া প্ৰসাদত নহৰুখিনিও মই তেলতে দি দিলোঁ। হৈ গ'ল। ইয়াতে অকণমান এতিয়া ধনিয়া গুড়ি দিম। কেঁচা ধনিয়া পাত থাকিলে আৰু ভাল, কিন্তু নাই কাৰণে ধনিয়া গুড়ি দিম, আৰু অকণমান জিৰা গুড়ি দিব। এইখিনি হ'ল ধনিয়া গুড়ি। তাৰপিছত অকণমান জিৰা গুড়ি দিম। হৈ গ'ল, আৰু একো নিদিওঁ। কিছুমানে অলপ গৰম মছলা দিয়ে, কিন্তু নিদিওঁ গৰম মছলা।
কি ধুনীয়া এটা জোখত হৈছে, বেছি পনীয়া হোৱা নাই, গোটাও হোৱা নাই। মানে ৰুটিৰ লগত হওক বা আমাৰ বাবুহঁতে আকৌ ৰুটিৰ লগত খাই ভাল পায়, ভাতৰ লগতো খাই ভাল পায়। গতিকে এটা জোখত ৰাখিম আৰু বৰ গোটা নকৰোঁ, ধুনীয়া নহয়। এটা আকৌ উতল আহিলে বুট আৰু মুগৰ তৰকাখন হৈ যাব। এইটোত কিছুমানে কয় তৰকা বুলিও কয়, অলপ গোটা হ'লে তৰকা হয়। আৰু মই এতিয়া পনীয়া অলপ হোৱাৰ কাৰণে বুট আৰু মুগৰ ঘুগুনি বুলি কৈছোঁ। এতিয়া ঢাকনিখন লগাই দিওঁ, হৈ গ'ল। ধুনীয়াকৈ মাখি ল'লোঁ, বেছি মৰণা, কাৰণ ভাত আছে। এইফালে তেল ৰিফাইন দিছোঁ, এইফালে ভাতৰ হুইচেল দিলে চাৰিওফালে আৰু ইফালে সেইখিনি নমাই থৈ দিছোঁ। এইফালে ল'ৰাহঁতে কৈ আছে মাক ভোক লাগিছে, ভোক লাগিছে। গতিকে এখন এখনকৈ লুচি বনাওঁ, সিহঁতক অকণ অকণ ভাত দিম আৰু এখন এখন লুচি দিম। বজাৰত গৈছে আজি, মানে জন্মাষ্টমীত মানে নামঘৰত যাম যে, তাতে আমি গোটেই মানে খেলটো লগ হৈ মানে খিচাৰি খাম। আৰু তাতে খিচাৰিখিনি মানে আমি তুলি কৰিছে। কোনে কি দিয়ে নিজৰ কথা, কোনো দাবী নাই। মই আলু 5 কেজি দিম বুলি কৈছোঁ, সেয়াও বজাৰত গৈছে আলু আনিব। আৰু গাইপতি 50 টকাকৈ দিবই লাগিব। গতিকে এওঁ বজাৰৰ পৰা আহি পাব, এওঁৰো ভোক লাগিছে, কৈ গৈছে হোৱাই নাই এতিয়ালৈকে। গতিকে অহাৰ লগে দিব লাগিব যে, সেইকাৰণে অকণমান জল্দি কৰিছোঁ আৰু। এতিয়া এনেকৈ লুচিখন লৈছোঁ। মোক চাব নোৱাৰে আজি, ইমান ঘামাই গৈছোঁ, ইমান ৰাতিপুৱাৰ পৰা কাম কৰি আছোঁ। তাতে আকৌ ভাত, আঞ্জা, লুচি। গৰম লাগি ঘাম ওলাই গৈছে। কি কৰিম আৰু, উপায় নাই। সেয়া আৰু আমি কৰিবই লাগিব ৰান্ধনি যেতিয়া। আকৌ গধূলি নামঘৰত যাব লাগিব, তাতেও আজি দেৰি হ'ব। সেইকাৰণে ঘৰৰ এইখিনি দেখা মৰিলে মই মানে নিশ্চিন্ত মনে যাব পাৰিম আৰু, সোনকালে যাব লাগিব। আজি লুচিখন বেছি ফুলা নাই, মানে জল্দি হেৰি কৰিছোঁ যে, সেইকাৰণে। এইফালে ভাত ৰেডি কৰিছোঁ, এয়া ডাঙৰ বাবাক দিম, এখন লুচি দিওঁ আৰু কেইটামান ভাত দিছোঁ। ধন, বাবা, বাবা আহা, তোমাক দিছোঁ আহা। তাৰপিছত গুণুক দিম, এখন লুচি দিছোঁ বাবা, অকণমান ভাতো দিছোঁ দে। এয়া আজি আমাৰ জন্মাষ্টমী স্পেচিয়েল হৈ গ'ল। গতিকে দেখুৱালোঁ, ইমান দৌৰাৰ মাজতো মই ভিডিঅ' কৰিছোঁ। মানে এইকেইদিন একো ৰন্ধা বঢ়া দিয়াই নাই, নামেই দি আছোঁ যে, ভাদ মাহ চলাৰ পৰা মই ইউটিউবত নামেই দি আছোঁ। গতিকে আজি মই অকণমান ৰন্ধা বঢ়া দি দিলোঁ। গতিকে কেনেকুৱা হৈছে মোৰ চেনেলটোত লাইক কমেণ্ট কৰি জনাব। আজিলৈ এৰিছোঁ, বাই। বাবুটোক আগতে দিলোঁ, ডাঙৰ ল'ৰাটোক এখন ৰুটিও দিলোঁ আৰু ভাত অকণমান দিছোঁ, তাক অকণমান বেছিকৈ দিওঁ। আৰু সৰুটো মানে কি লুচি খাব বেয়া পায়, সি স্কুলত টিফিনত দিলেও 2খন দিবই লাগিব, এখন এৰি লৈ আহে। সেইকাৰণে অকণমান ভাত দিছোঁ আৰু মই ধুনীয়াকৈ সানি দিব লাগিব আৰু দেউতাকে আহিলে দিম। সেইখিনিয়ে আজি আপোনালোকক দেখুৱালোঁ। সকলোৱে ভালে থাকক, কুশলে থাকক, প্ৰভু কৃষ্ণই সকলোৱে মংগল কৰক, বাই।